পৰিৱেশটো আজি এনেই বতৰটো অকণমান ডাৱৰীয়া আছিল, গতিকে পুৱাৰ ডাৱৰীয়াটোৱে অকণমান হেম্পাৰ কৰিব বুলি ভাবিছিলোঁ, কিন্তু ভগৱানৰ কৃপাত এতিয়ালৈকে বৰ্তমান বতৰটো ঠিকে আছে। আৰু আমাৰ বোধকৰো আৰম্ভণি 7টা বজাত কৰিছিল নেকি, 7টা বজাত আৰম্ভ হৈছে। 2 ঘণ্টা আমাৰ প্ৰায় 2 ঘণ্টা পাৰ হৈছে। অলপ শ্ল' হৈছে, মানুহ অকণমান বোধকৰো লাহে লাহে আহিব। এনেই সাধাৰণতে কিছু গাঁও অঞ্চলত পুৱাই বহুতখিনি মানুহ গোট খাই যায়। আমাৰ ইয়াত যিহেতু মানুহ ভোটৰ সংখ্যা অলপ কম অন্য তুলনাত, 700-800 মাত্ৰ ভোটৰ আমি যিখিনি আমি ইয়াত ভোটাৰ আছে, সেইকাৰণে ৰাইটলি তেওঁলোকে অলপ লাহে লাহে আহি পেলাই হয়তো বাই 2-3 সেইটো শেষ হৈ যাব। আৰু আমাৰ এইখন আমাৰ বহুত পুৰণা গাঁও, মই আমি ইয়াত থকা গাঁও। আৰু ইয়াত এসময়ত বহুত মানুহ আৰু কম আছিলে, আগতে এটা চেণ্টাৰ আছিল। প্ৰথম মই যেতিয়া বিধায়ক হ'বলৈ আহিছিল তেতিয়া মাত্ৰ এটা চেণ্টাৰ, কিন্তু এতিয়া লাহে লাহে মানুহৰ সংখ্যা বাঢ়িলে আৰু 2টা চেণ্টাৰলৈ কনভাৰ্ট হৈছে। বাকী ঠিকে আছে বুলি ভাবিছোঁ। চবে সহায় কৰিছে আৰু বিশেষকৈ আমাৰ কৰ্মীসকলেও বহুতখিনি কষ্ট কৰে, আৰু সেই হিচাপে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আজিৰ দিনটো মানে অন্য তেনেকুৱা কাৰ্যসূচী নাই, আমি ভাবোঁ পিচফুলি ভোটিংটো হ'ব লাগে। আজিৰ দিনটোত থিয় হৈ আপুনি কি ভাবে যে বিজেপি কিমানমান পাব চাগে আপোনাৰ অনুমান? মই বৰ পাৰ্মুটেশ্যন কম্বিনেশ্যন বৰ কেঁচা, কিন্তু তথাপি মই এইটো ভাবোঁ যে বিজেপিয়ে হিউজ মাৰ্জিনত এইবাৰ জিকিব। মই ভাবোঁ যে আগৰ যিটো ডিফাৰেঞ্চ আছিলে বিটুইন আমাৰ অপজিশ্যন এণ্ড ৰুলিং, এইবাৰ হয়তো এটা মেক্সিমাম এইবাৰ মানে আমি ভাবিছোঁ ভোট পাব আৰু আসনবিলাক পাব। মই কংগ্ৰেছে বা অন্য অপজিশ্যন পাৰ্টীয়ে কিমান পাব মোৰ ডাউট আছে। 30-40টো তেওঁলোক ৰখি যাব পাৰে, মই সেইটোৱে ভাবিছোঁ। তাতকৈ হয়তো তেওঁলোকে নোৱাৰিব মেক্সিমাম। গতিকে কাৰণ এইবাৰ কেম্পেইনটো তেনেকুৱা তেখেতসকলে কৰিব পৰা নাই। যোৰহাটতো মই অকলশৰে বা ভোট ভিক্ষা কৰি থৈ যেন লাগিছিলে, কাৰণ অপোনেণ্ট তেনেকুৱা নাই। অকণমান এইবোৰ আপোনালোকৰ যিটো মিডিয়া চেনেলৰ থ্ৰুৱেদি হয়তো বা অন্য ধৰণৰ আজিকালি যিটো হয় মানে আমাৰ মোবাইলটোৱে বেছি কাম কৰে আজিকালি, গতিকে সেই তাৰ থ্ৰুৱেদি হওক তেওঁলোকে হয়তো অলপ তেওঁলোকৰ প্ৰচাৰ চলাইছে। কিন্তু যিটো সাধাৰণতে এটা প্ৰচাৰ হয়, আমি ক'ম তেওঁলোকে ক'ব, এটা যুঁজ লাগি থাকে ন, সেইটো এবাৰ বৰ ডাল হৈ গ'ল। এবাৰ মানে অপোনেণ্ট কোনো নাই। আৰু আনফৰ্চুনেটলি বা ফৰ্চুনেটলি যিয়ে নহওক, আমি 4জন বোধকৰো আমাৰ কেণ্ডিডেট, আৰু 4জন মই নাম দেখিলোঁ। কংগ্ৰেছৰ বাদে বাকীকেইজনৰ তেনেকুৱা ধৰণৰ কেম্পেইন বোধকৰো যোৰহাটত হোৱা নাই। নাই, এইবাৰ মানে মই ভাবোঁ বৰ স্মুথ ৱে আমি আগবাঢ়ি যাম আৰু জিকিম। এইবাৰ গৌৰৱ গগৈৰ পৰা একো প্ৰত্যাহ্বান মানে কেনেকুৱা ধৰণৰ পালে আপুনি কি ভাবে? নহয়, প্ৰত্যাহ্বান নহয়, তেওঁ এজন MP আমাৰ, তেওঁ ইলেক্টেড মানুহ আছিলে, MP আছিলে। খালি মই তেওঁৰ মাইণ্ডটো বুজি নাপালোঁ, কাৰণ মই পলিটিক্সত বহুত দিনৰ পৰা আছোঁ। তেওঁ আৰম্ভ কৰিছে, দেউতাকৰ লগতো মোৰ ভাল সম্বন্ধ আছিল, যদিও তেওঁ কংগ্ৰেছ, মই BJP বা AGP আছিলোঁ এটা সময়ত। তেখেতক আমি অলপ দাদা বুলিয়ে মাতোঁ, ৰেচপেক্ট কৰোঁ, আৰু তেওঁলোকৰ পৰিয়ালৰ লগত মোৰ পাৰ্চনেলি একো খেলিমেলি নাই। কিন্তু এজন MP, তেওঁ যিহেতু যোৰহাটৰ মানুহে তেওঁক দিলে MP কৰি, তেখেতক MP কৰিলে, তেওঁ MP হিচাপে এনেই পাৰফৰ্মেঞ্চ ইন দ্য পাৰ্লিয়ামেণ্ট ইজ ডিফাৰেণ্ট থিং। এইটো মই কেতিয়াও তেওঁক মই নকওঁ সেইটো কথা। কিন্তু বেচিকেলি আমাৰ মানে কি হৈছে, অসমৰ স্বাৰ্থত, যোৰহাটৰ স্বাৰ্থত, যোৰহাটৰ MP কিবা অলপ কৰিলে মোৰ ভাল পালোঁ, কাৰণ 2টা বছৰ তেওঁ পাৰ কৰিছে, নতুনকৈ আহিছে। মই তেওঁক ক্ৰিটিচাইজ সেইকাৰণে নকৰোঁ, কিন্তু মই যেতিয়া তেওঁ MLA কণ্টেষ্ট কৰিব বিচাৰিছে, মই তেতিয়া ভাবিছোঁ যোৱা 2টা বছৰত MP হিচাপে তেওঁৰ কণ্ট্ৰিবিউশ্যন আমাৰ যোৰহাট সমষ্টিত কি। 10টা সমষ্টিৰ তেওঁ মালিক, 10টা সমষ্টিৰ মালিক, গতিকে যোৰহাটো ওৱান অফ দেম। গতিকে কিন্তু মই যিটো জানো, তেওঁলোকে যিখিনি ফাণ্ড পায়, আমি যেনেকৈ MLA ফাণ্ড পাওঁ, আমি আনটাইড ফাণ্ড পাওঁ, তেওঁলোকেও এটা MP ফাণ্ড পায়। সেই ফাণ্ডৰ জৰিয়তে মই ভাবোঁ 1 বা 2টা মেজৰ কাম কৰিলে মোৰ ভাল লাগিলেহেঁতেন, কাৰণ MP সকলে সৰু সৰু কামবিলাক কৰাত তেওঁলোকৰ অসুবিধাও হয়, তেওঁ টাইমো দিব নোৱাৰে। কিন্তু আমি যোৰহাটত কেইবাটাও অনুষ্ঠান আৰম্ভ কৰিছিলোঁ, তেখেতেও যদি এটা অনুষ্ঠান তাতে, আমাৰতো MP MLA মাজত কি ডিফাৰেঞ্চ আছে, তেওঁ যদি ক'লেহেঁতেন মই এনেকুৱা এটা এইটো মই কৰিব খোজোঁ, আৰু এতিয়া মানে মই খুব হেপিলি তেওঁক দি দিলোঁহেঁতেন যে এইটো ৰাজমা পুখুৰী হওক বা পাৰ্ক এখন হওক। 2টা বছৰত তেওঁ কোনো তেনেকুৱা ধৰণৰ মই কথা কোৱা শুনা নাই। আৰু হি ইজ এ গুড অৰেটৰ, কিন্তু ফৰ দ্য পিপল, মানুহক যিটো ধৰণে ছাৰ্ভ কৰিব লাগে, সেই ছাৰ্ভ কৰাত যেন তেওঁ কিছু পৰিমাণে ব্যৰ্থ হৈছে, মোৰ সেইটো ভাৱ হয়। তেওঁ সেইখিনি অলপ চিন্তা কৰিব লাগে। আৰু এইবাৰ এতিয়া ইলেকশ্যনত উঠিছে, সাধাৰণতে কি হয়, মানুহৰ মাজতো এবাৰ সোমাব লাগে। আজিকালি মই জানো মানুহৰ মাজত সোমোৱাতকৈ মোবাইলটোৱে বহুত কথা কৰে। আমি ইমান তেনেকুৱা নহয়, টেকন'চেভি ইমান নহয়। আজিকালি নতুন জেনেৰেশ্যনে সেইটো হৈছে, কিন্তু মই ভাবোঁ মেন টু মেন যদি কথা পতা নাযায়, মোৰ চৰিত্ৰটো কেনেকৈ গম পাব।
মই যে আপোনাৰ লগত মুখৰ কথা নকওঁতো মই কি কৰি ভাবিছোঁ আপুনি গম নাপাব ন চিঠি এখন লিখি থাকিলেইতো নহ'ব সেইকাৰণে মই ভাবোঁ যে তেখেতে অকণমান MLA হিচাপে তেওঁ অকণমান ইয়াত মুভ কৰিব লাগিছিল অৱশ্যে মুভ নকৰাকৈ তেওঁ জিকিব যদি ভাবিছে মই ক'ব নোৱাৰিম সেইটো আৰু পাব্লিকে ঠিক কৰিব কেণ্ডিডেটৰ হৈ বা দলীয় কৰ্মীয়ে এটা সমীক্ষা চলাই কেণ্ডিডেট কিমান ভোটত জয়ী হ'ব আপোনাৰ সমীক্ষা মই একেবাৰে নাই মোৰ কথা যে মই একো এইবোৰ নাভাবোৱে মই মানুহৰ কাম কৰোঁ আৰু মানুহে ভোট দিলে ভাল পাম মানুহে ভোট দিলে মই যে আমি ক'ৰবাত মই ক'ৰবাত মই ভুল কৰিছোঁ দেট ইজ দ্য থিং ন কেলে আপুনি এটা ভোটত জিকা 1000 ভোটত জিকা মাজত কিবা ডিফাৰেঞ্চ আছে নেকি উন্নয়নৰ স্বাৰ্থত ভোট দিব মই ভাবোঁ যে মই ভাবিছোঁ যে আমি যিখিনি মই যোৱাবাৰ মই কি কাৰণে গভৰ্ণমেণ্টত সোমোৱা নাই মানে যদি মই সোমাবলৈ ইচ্ছা কৰাহেঁতেন নিশ্চয় মই গভৰ্ণমেণ্টত সোমাব পাৰিলোঁহেঁতেন কাৰণ মই স্পীকাৰ আছিলোঁ তেনেকুৱা এটা কথা আছিলোঁ কিন্তু মই ভাবিছোঁ মই স্পীকাৰ হ'লোঁ যেতিয়া ইমিডিয়েট মই মন্ত্ৰী হোৱাটো উচিত নহয় মই দিছোঁ মোৰ পাৰ্চনেল ভিউ কাৰণ মই চবকে সমানে চাইছিলোঁ এতিয়া মন্ত্ৰী হ'লে দিগদাৰ হ'ব অকণমান পূৰ্বতে মন্ত্ৰী আছিলোঁ গোটেই স্পীকাৰ হ'লোঁ ঘপকৈ মন্ত্ৰী হ'বলৈ মোৰ মোৰ একেবাৰে ইচ্ছা নাছিল খোলাকৈ কৈছোঁ মই হয়তো মোক দিলেওহেঁতেনো কিন্তু মই সেইটো ভবা নাছিলোঁ কাৰণ এজন স্পীকাৰ হৈ পটককৈ মন্ত্ৰী হৈ গ'লে আমাৰ হেৰিটো অলপ নাইকিয়া হৈ যায় আমি নিউট্ৰেল আছিলোঁ নাই তেতিয়া গ'লতো ওৱান ছাইডেই হ'ব লাগিব সেইকাৰণে মই খুব হেপ্পী মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক ইয়াতে যোৰহাটত MLA কৰি ৰাখিলে মই খুব শিকিলে আৰু বহুত কাম আমি ডেভেলপমেণ্টৰ কাম কৰিলোঁ আৰু মই এইটোত মই অকলে কৰা নাই দেই মুখ্যমন্ত্ৰীক যেতিয়াই কিবা এটা ৰিকুৱেষ্ট কৰোঁ তেওঁ সেই পইচাখিনি আমালৈ পঠায় মে' মাহত লাষ্ট মে' মাহত মই মানে 2টা স্কিমৰ আধৰুৱা হৈ আছিল মই তেখেতক লগ পাইছিলোঁ তাৰপিছত তেখেতক মই পাৰ্চনেলি তেনেকৈ লগ পোৱা নাই এনেই পাওঁ কিন্তু মানে তেওঁৰ টাইমটো মই ৱেষ্ট নকৰোঁ 3-4 মাহৰ মূৰত মই এবাৰ তেখেতৰ লগত কথা পাতোঁ যোৰহাটৰ সম্বন্ধলৈ আৰু প্ৰত্যেকটো ক্ষেত্ৰতে তেখেত পজিটিভ আৰু মই যেতিয়া মে' মাহত তেওঁক কৈছিলোঁ 2টা স্কিম এটা গভৰ্ণমেণ্ট স্কুলখন আমি লাষ্ট পাৰ্টটো কৰিব পৰা নাই প্ৰায় 1,30,00,000 টকা লাগে আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আমি খুব ভালকৈ কৰিব গৈছোঁ আপোনালোক খুলি দিলে গম পাব ইট ইজ এ মডাৰ্ণ মানে হল হ'ব লাইক মানে আপোনাৰ আমাৰ থিয়েটাৰ হলটো যেনেকৈ আমি ভালকৈ মোৰ দেন কোৰ্চ খৰচ কৰি কৰিলোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটোৰ কাৰণে মোৰ অলপ পইচাৰ প্ৰয়োজন হৈছিলে চাউণ্ড ছিষ্টেমটোৰ কাৰণে তাৰো 70 লাখ মান প্ৰয়োজন আছিল এই 2টা স্কিম 130-70 প্ৰায় 2 কোটি টকা মই মে' মাহত তেওঁক এটা ৰিকুৱেষ্ট কৰিছিলোঁ পাৰিলে বোলো আমাৰ টাৰ্মৰ আগতে এইকেইটা শেষ কৰিব পাৰোঁ নেকি ইয়েছ চেণ্ড দ্য মানি উইদিন 1 মান্থ তেওঁ দিছিলে তেওঁ সেই এইটো এলাউ কৰি দিছে আৰু সেইকাৰণে আমি কাম কৰিব পাৰিছোঁ যোৰহাটত যিখিনি ডেভেলপমেণ্ট হৈছে আজি অভাৰব্ৰিজখন হ'ল বহুতে ক্ৰিটিচাইজো কৰিছিলে মোৰ কোনো বেয়া ইণ্টেনশ্যন নাই হোলঙাপাৰাৰ মানুহখিনিক মই সহায় কৰিব খুজিছোঁ মেডিকেল কলেজলৈ আহিবলৈ তেওঁলোকৰ দূৰেদি আহোঁতে বহুত পইচা খৰচ সেইকাৰণে কৈছিল যে ছাৰ এইফালে এখন দলং হ'লে আমি 150 টকাত মেডিকেল পাওঁ নহ'লে প্ৰায় 500-600 টকা খৰচ হয় বাইপাছেদি আহিলে সেইকাৰণে মই বোলো এইখন কৰি দিয়া ভাল তেওঁলোকৰ দুখীয়া মানুহখিনি আছে 6টা পঞ্চায়ত মোক দিছে আৰু দে আৰ ভেৰি হেপ্পী হোলঙাপাৰাৰ মানুহ বহুত হেপ্পী মই তেওঁলোকক বহুত কিবা কৰা নাই কিন্তু যিখিনি কৰিছোঁ ইমান ভাল ধৰণে কৰিছোঁ যাত তেওঁলোকে মানুহখিনিয়ে ভাবিছে এই মানুহটোৰ পৰা কিবা হ'ব আৰু ডেট ইজ এনাফ ফৰ মি এইখিনিকে ক'লোঁ আৰু বেলেগ এই আচলতে পাঁচবাৰকৈ বিধায়ক গোস্বামী তেখেতে ভোটাৰ সাব্যস্ত কৰি আহিলেও 134 নং নাম প্ৰাথমিক বিদ্যালয়